চ' হয় মই আজি আহিছোঁ কোম্পানীত কিবা এটা বিশেষ কামত আৰু দেখুৱাম আপোনালোকক আমাৰ কোম্পানীত মেচিনবোৰ কেনেকৈ বনোৱা হয়। চ' চাওক, এইটো এটা মেচিন নতুনকৈ বনোৱা হৈ আছে, যিহেতু এই মেচিনটো বহুত ডাঙৰ। এইটো ইয়াত বনাই আছে, এইটো পঠিয়াব ইটলীলৈ যাব মেচিনটো। ইয়াত বনোৱা হৈ আছে আৰু এইটো বহুত ডাঙৰ মেচিনটো, প্ৰায় 35 মিটাৰ দীঘল আৰু 4 ফুট বহল। ইয়াত 5 ষ্টেজ টেলিস্কোপিক হ'ব। যিটো বনাই থকা হৈছে, এইটো বনাবলৈ এতিয়াও কাম বহুত বাকী আছে। আৰু এইটো হৈছে ইয়াত ট্ৰাভাৰ ছিষ্টেম, যিটো গাড়ীৰ চকা যেনেকৈ মেচিনটো ইয়াৰ ষ্টেণ্ডৰ ওপৰত ফিটিং কৰা হ'ব, তেতিয়া মেচিনটো আগে পিছে কৰিব পাৰিব। এইটো ডাবল ট্ৰেকত থাকিব। আৰু এইটো যিটো মেচিন অলপ দূৰত দেখা পাইছে, এইটো অলমষ্ট ৰেডি। এইটো দেখিছেনে, হোৱাইট কালাৰত, গ্ৰে কালাৰত আছে মেচিনটো। এইটো অলমষ্ট ৰেডি, মেচিনটো টেষ্টিঙো হৈ গৈছে। এতিয়া খালি ডেলিভাৰী দিবলৈ আছে। সেইটো মেচিনটো বাহিৰা দেশত যাব, খালি আমাৰ ডুবাইত লগোৱা নহয়, বাহিৰা দেশলৈ ছাপ্লাই দিয়া হয়। আৰু এই মেচিনটো যাব, সেইটো মেচিনটো ইটলী নে ক'ৰবাত যাব, গ্ৰে কালাৰ মেচিনটো। আৰু এইটো যিটো কাম চলি আছে, এইটো এতিয়া সম্পূৰ্ণ হ'বলৈ বহুত টাইম লাগিব। এতিয়া বহুত কাম বাকী আছে এই মেচিনটো। আৰু এইটোত লগাবলৈ এইটো হাইড্ৰলিক চিলিণ্ডাৰ বনোৱা হৈছে, যিটো মেচিনটো আপ ডাউন কৰিবলৈ, পাৰ্কিং কৰিবলৈ লগোৱা হ'ব। লগতে এইখিনি নতুন মেচিন বনোৱা হৈ আছে, অলমষ্ট ৰেডি। আৰু এইটো যিটো মেচিন, এইটো অলৰেডি টেষ্টিং হৈ গৈছে, অলমষ্ট ৰেডি। এইটো ডেলিভাৰী কৰিবলৈ ৰেডি হৈ আছে। এইটো ইয়াত লোকেল ডুবাইতে লগোৱা হ'ব, ডাউন টাউনত নতুন বিল্ডিং এখন বনি আছে, আলৱাচল বিল্ডিং, আলৱাচল কোম্পানী, তাতে লাগিব এই দুইটা মেচিন। এইটো এটা মেচিন, এইটো অলমষ্ট ৰেডি, সকলো কাম ৰেডি, খালি টেষ্টিঙৰ বাবে ইনষ্টল কৰা হৈছে। টেষ্টিংটো শেষ হোৱাৰ পিছত আকৌ ডিচেম্বল কৰি খুলি পেলাই পাৰ্টছ কৰি পেলাই লৈ যাব বিল্ডিঙত, নি কেৰেন দি ওপৰত উঠাই আকৌ ইনষ্টল কৰি পেলাই ৰেডি কৰি দিয়া হ'ব মেচিনটো চলাবলৈ। যেতিয়ালৈকে বিল্ডিংখন থাকিব, তেতিয়ালৈকে মেচিনটো ওপৰত লাগিয়েই থাকিব মেচিনটো। আৰু এইটো হৈছে সেইটো মেচিনৰ উইঞ্চ, ড্ৰাম উইঞ্চ বুলি কয়, য'ত নেকি ৱায়াৰ ৰোপটো ৱেণ্ডিং হৈ থাকে। এইটো কাউণ্টাৰ ৱেট, য'ত নেকি মেচিনটোৰ আগফালৰ পিছফালৰ ৱেটটো লেবেল কৰা হয়, মেনেজ কৰা হয়। এইটো হৈছে CNC মেচিন, CNC লেজাৰ কাটিং মেচিন, যিটো নেকি আমাৰ তাত দেখিছে গেছ কাটিঙেৰে প্লেট কটা হয়। এইটো হ'ল CNC লেজাৰ মেচিন, যিটো দি প্লেট কাটিং কৰা হয়। যিবিলাক সেই তাত মই দেখুৱালোঁ মেচিনত যিবিলাক প্লেটবোৰ লাগি আছে, ইয়াতে কাটিং হয়। মই এখেতক ৰিকুৱেষ্ট কৰিছোঁ এখন প্লেট কাটি দেখুৱাবলৈ। এতিয়া লগাব এখেতে, মেচিনটো চেক কৰাৰ পাছত, আৰু তেতিয়া দেখা পাব, মই দেখুৱাই দিম বাৰু। এতিয়া তেওঁ লগাব, এখেত আমাৰ ৰুমতে থাকে, একেলগে থাকোঁ আমি একেখন ৰুমত। তেওঁ মৰ্ণিঙত গৈ পেলাই এতিয়া চেকিং কৰি আছে। টেষ্টিং কৰাৰ পাছত তেওঁ দেখুৱাব এখন প্লেট কাটি মেলি। এইটো হ'ল কম্পিউটাৰ, য'ত ডিজাইনটো প্ৰগ্ৰাম কৰা হয়। আৰু মেচিনটো ৰেডি হোৱাৰ, চব প্ৰগ্ৰামিং ছেটিং হোৱাৰ পিছত তেওঁ ষ্টাৰ্ট হয়। এইটো চাওক, প্লেট এখন আনি লগাইছে, এতিয়া মেচিনটো ৰেডি কৰি আছে। মেচিনটো মানে এডজাষ্টমেণ্ট কৰিবলৈ, এইটো ৰিম'ট তেওঁ হাতত যিটো আছে, সেইটো ৰিম'ট। মেচিনটো আগে পিছে কৰিবলৈ ইয়াত মেনুৱেলি অলপ ৰেডি কৰি লয় আগত, প্ৰচেছিংটো কৰি পেলাই গৈ প্ৰগ্ৰামটো কম্পিউটাৰত তেওঁ অপাৰেটিঙত লগাই দিয়ে ছিষ্টেমটো। তেতিয়া ইয়াত মেচিনটো অট'মেটিকলি, ডিজাইনটো যিটো দিয়া আছে, এইটো মেচিনটোৱে অট'মেটিকলি কাটি দিয়ে, য'ত লেজাৰ লাইট ছিষ্টেমত কাটিং হয়। আৰু এই কাটিংটো বৰ স্মুথ হৈ থাকে কাটিংটো, গতিকে এই মেচিনটো লোৱা হৈছে কোম্পানীত। আগত নাছিলে, এতিয়া নতুনকৈ কিনা হৈছে, 2-3 বছৰমান হৈছে। এইটো চাওক কেনেকৈ কাটি আছে, ইমান সময় নালাগে, বৰ জল্দি হৈ যায়। এইটো সৰুৰ পৰা ডাঙৰ বহুত মোটা প্লেট কাটিব পাৰি। এইটো চাওক বৰ জল্দি। আৰু এইটো চাওক, আমাৰ কোম্পানীৰ ৱৰ্ক এৰাউণ্ড, বহুত ডাঙৰ কোম্পানী এইটো। আমাৰ প্ৰডাকশ্যন য'ত হয়, মেচিন বনোৱা হয়, ৱৰ্ক এৰাউণ্ড এইবিলাক মেটেৰিয়েল আনি থোৱা হৈছে মেচিন বনাবলৈ। আৰু এইটো চাওক, মই এটা মেচিন দেখাই আছোঁ, এইটো হ'ল CNC লেড মেচিন, যিটো অট'মেটিকলি কাম কৰে। ইয়াত অপাৰেটিং চিষ্টেম ডিজিটেলি হয়, চব প্ৰচেছিং ডিজিটেলি কৰি পেলাই কভাৰ লগাই দিয়াৰ পিছত কাটি দিয়া হয়। আৰু
এইটো চাওক আমাৰ কোম্পানীৰ নাম যিটো হ'ল মাল্ট টেকনিক্স। বহুত ডাঙৰ কোম্পানীবিলাক মেটেৰিয়েল আনি থোৱা হৈছে লগাই মেচিন বনাবলৈ। এলুমিনিয়াম হওক বা মেটেৰিয়েল ষ্টিল হওক, যি লাগে আৰু মেটেৰিয়েল চব আনি। এইটোৱে CNC লেড মেচিন, যিটো মেচিনত ডিজিটেলি ফাংচন কৰি দিয়া হয়, প্ৰগ্ৰাম কৰি দিয়া হয়। ভিতৰত মেটেৰিয়েলটো কাটি পেলাই যিটো ডিজাইনত লাগে, যেনেকুৱা প্ৰয়োজন তেনেকুৱা মেচিনটোৱে কাটি দিয়ে অট'মেটিকলি। চব ভিতৰত কাটিং চলি আছে। অট'মেটিকলি প্ৰগ্ৰামটো কৰি দিয়া হৈছে, যি লাগে যেনেকৈ লাগে তেনেকৈ ছিষ্টেমটো দিয়া হৈছে। মেচিনটোৱে অট'মেটিকলি কাটি দিব পাৰে। এইটো বৰ ইজি কাম আৰু বৰ ক্লিন থাকে বা বৰ লেতেৰা নহয়, জেগাখন চাফ থাকে। আৰু এইটো সময়ত ডিছপ্লে য'ত ইয়াত প্ৰগ্ৰাম কৰা হয়। আৰু এইটো পূৰা কম্পিউটাৰ ছিষ্টেম, অপাৰেটিং ছিষ্টেমটো ডিজিটেলি চব প্ৰগ্ৰাম কৰা হয় ইয়াত। আৰু অপাৰেটাৰজনে যেতিয়া অপাৰেটিংটো ষ্টাৰ্ট কৰি দিয়ে তেতিয়া ছিষ্টেমত অট'মেটিকলি হৈ যায়। আৰু যিটো ভিতৰত কাটিং কৰি পেলাই মেটেৰিয়েলটো ওলাই এইটো চিধা ফ্ৰেছলি গৈ এটা জেগাত ষ্ট'ৰ হয়। যিটো ইয়াত দেখিছে পৰি আছে লাহে লাহে। আৰু এখেত হ'ল অপাৰেটৰ, তেওঁ অপাৰেটিঙত ইয়াত। আৰু এইটো হ'ল আগৰ পুৰণা যুগৰ মেনুৱেলি কৰা অপাৰেটিং। মানুহে নিজে হাতেৰে চব মেজাৰমেণ্ট কৰিছিল, চব হেৰি কৰিছিল। এইটো অলপ কঠিন কাম আছিল, কিন্তু মানুহেতো ইজিলি কৰিব পাৰে। কিন্তু এইবিলাক ছিষ্টেম আজিকালি পুৰণা হ'ল, গতিকে আগত দেখুওৱা মেচিনটো ডিজিটেলি লগোৱা হ'ল। আজিকালি মেচিন সেইটোৱে চলে। ইমান সময় চালে, মই কোম্পানীত গৈছিলোঁ, কোম্পানীৰ মেচিন কেনেকৈ বনাইছে বা কি বনাই ৰাখিছে। এতিয়া মই আহিছোঁ ডাউন টাউন, আৰু এই টাৱাৰবিলাকৰ নামেই হ'ল ডাউন টাউন 1, 2, 3 এনেকুৱা। আৰু যিটো গছ দেখিছেনে মোৰ পিছফালে লাগি আছে, এইবিলাক গছ নহয় আচলতে, এইবিলাক হ'ল পইচা। ইয়াত গছটো প্ৰাকৃতিক নহয়, কিন্তু পইচাৰ দ্বাৰাহে গছটো ইমানখিনি ডাঙৰ হৈছে। এইবিলাক যিবিলাক গছ দেখিছে নহয়, ইমান দূৰলৈ যি গছ গছনি আছে বা ঘাঁহ যিখিনি লাগি আছে, এইখিনি ঘাঁহ প্ৰকৃতিৰ নহয়। এইখিনি ঘাঁহখিনি আছে যদি পইচাৰ বিনিময়ত আছে। এইখিনিৰ তলত যিমান খৰচ হয় প্ৰতি মাহে, এখন ডাঙৰ পৰিয়াল চলি যাব। এটা গছত যিমান খৰচ হয় প্ৰতি মাহে। এই গছটো দেখিছেনে, গছটোৰ তলত পাইপ লাগি আছে দেখিছেনে, পাইপ, লাইট, পানী। এইটো মেইনটেইন কৰিবলৈ ৰাতিপুৱা মানুহ আহিব, চাব গছটো কেনেকুৱা আছে, ঠিক আছে নে নাই। যদি পাত ৰঙা হৈ যায়, ইঞ্জিনিয়াৰ আহি পেলাই চাব গছত কি প্ৰব্লেম হৈছে, তেতিয়াহে ঔষধ দিব, পানী দিব। দেখিছেনে, পাইপ লাগি আছে, লাইট লাগি আছে। গোটেই এই ঘাঁহ যিখন লাগি আছে তাতো পানী লাগি আছে। ৰাতিপুৱা, দুপৰীয়া, আবেলি পানী দিয়া হয় অট'মেটিকলি। এইটো চব লাগি আছে পানীৰ পাইপ, এইটো লাগি আছে লাইট, আৰু এইটো দেখিছেনে পানীৰ পাইপ। ঘাঁহ যিখিনি আছে, ঘাঁহৰ তলতো, মাটিৰ তলত দি আছে পাইপ। সময়মতে অলপ ওপৰলৈ উঠি আহিব এডাল, আৰু চিটিকি দিব পানী হৈছে। যিমানখিনি গছ আছে, খালি এইখিনিও নহয়, তোমাৰ এই মোৰ যিখিনি পিছফালে দেখিছে গছ, যিমানখিনি গছ আছে চব একেই। ইয়াত মানে প্ৰকৃতিৰ দ্বাৰা নহয়, এইবিলাক গছ নিজে লগাই লোৱা, যাৰ প্ৰপাৰ্টি, যিটো কোম্পানীৰ, তেওঁ নিজে এইবিলাকৰ পইচা দিয়ে। কোম্পানী আছে, এইটো মেনেজ কৰে গছবিলাক। বেলেগ এটা কোম্পানী আছে, তেওঁলোকে চোৱা চিতা কৰে। মানুহ আছে ইয়াত, ৰাতিপুৱা আহিব, ঘাঁহ কাটিব লাগিলে কাটিব, যি কৰিব লাগে কৰিব তেওঁলোকে। আৰু এখন ডাউন টাউন টাৱাৰ বুলি কোৱা হয়, যিখন টাৱাৰখন দেখিছে এখন। এই 3খন বিল্ডিঙত মই যিটো কোম্পানীত কাম কৰোঁ, আমাৰ মেচিনেই লাগি আছে। মাল্ট টেকনিক্সৰ মেচিনেই লাগি আছে। BME মেইনটেনেঞ্চ ইউনিট বুলি কোৱা হয়। এইবিলাক দেখিছেনে, এই বিল্ডিঙত যিবিলাক গ্লাছ লাগি আছে, গ্লাছখন যদি ভাঙি যায় কেনেকৈ লগাব এখন কমপ্লিট বিল্ডিঙত, তেতিয়া সেই মেচিনটো আহি পেলাই লগায়। মেচিনটো ওপৰত পাৰ্মানেণ্ট থোৱা থাকে, তেতিয়া মেচিনটো লৈ বাহিৰত ওলাই আহি পেলাই গ্লাছখন চেঞ্জ কৰিব লগা হ'লে চেঞ্জ কৰিব, বা লাইট চেঞ্জ কৰিব লগা হ'লে চেঞ্জ কৰিব। আৰু এইখন দেখিছে ঠিক অপজিটত বুৰ্জ খলিফা, এইখন বুৰ্জ খলিফা, এড্ৰেছেছ টাৱাৰ, এইবিলাক লগতে ডুবাই মল। ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।
আৰু মই দেখুৱাই আছোঁ মোৰ ডুবাইৰ জাৰ্ণি, কি কাম কৰি আছোঁ নকৰা নাই, বা ডুবাইৰ বিষয়ে জনাই আছোঁ আপোনালোকক। আৰু ডুবাইৰ অলপ যি আছে দেখুৱাই আছোঁ আপোনালোকক। চ' যদি চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ধন্যবাদ থাকিলে আপোনালোকক ইমানখিনি চোৱাৰ বাবে।